নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মেথছ ক্লাছ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ 16 ফেব্ৰুৱাৰীত হ'ব লগা গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যি 14টা পোষ্ট ওলাইছিল তাৰ ৰিটেন এক্সাম যি অনুষ্ঠিত হ'ব, তাৰ কাৰণে আমি যিসকলে এক্সাম দিব তেওঁলোকৰ বাবে জুডিচিয়েল এছিষ্টেণ্ট পোষ্টৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমি ডিছকাছ কৰিম। এই পেপাৰখন হ'ল আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্ট 2024ত যিসমূহ পোষ্ট ওলাইছিল তাৰ ৰিটেন টেষ্টৰ এখন কুৱেশ্যন পেপাৰ। এক্সাম অনুষ্ঠিত হৈছিল এইটো 27/1/2024ত। ইয়াত আছে টোটেল 100টা কুৱেশ্যন আৰু সময় দিয়া হৈছিল আপোনালোক 2 ঘণ্টা। তো একেধৰণৰে চেম পেটাৰ্ণত একেধৰণৰে কুৱেশ্যন আহিব। তো সেইকাৰণে এক্সাম দিব যোৱাৰ আগতে এবাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ চাই যোৱাটো একেবাৰে ইম্পৰ্টেণ্ট। তো ইয়াৰ উপৰিও বহুকেইখন কুৱেশ্যন পেপাৰ আছে জুডিচিয়েল এছিষ্টেণ্টৰ, সকলোসমূহ আমাৰ টেলিগ্ৰাম চেনেলত মই দি দিম। এইখনৰ পিডিএফটো টেলিগ্ৰামত দি দিয়া হ'ব। আপোনালোকে সেই পিডিএফটো লাগে আপোনালোকক টেলিগ্ৰামত জইন হ'ব। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত পাব অথবা টেলিগ্ৰামত মেথছ প্লাছ বুলি কিনে চাৰ্চ কৰিব পাৰে, পাই যাব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ। এইখন পেপাৰ গুৱাহাটী হাইকোৰ্টৰ। ইয়াত চাবলৈ আপোনালোকে এক্সামৰ ডেট এইটো, এক্সামৰ টাইম এইটো, ডিউৰেশ্যন এইটো আৰু টোটেল মাৰ্কছ এইটো। ঠিক আছে, আৰু ইয়াত কি দিয়া আছে, দিয়াৰ ইজ নো নিগেটিভ মাৰ্কিং, অৰ্থাৎ গুৱাহাটী হাইকোৰ্টৰ যি জুডিচিয়েল এছিষ্টেণ্ট এক্সাম হৈছিল যোৱা বছৰ, তাত কোনো নিগেটিভ মাৰ্কিং নাছিল। এইবাৰ আছে নে নাছে সেইটো আপোনালোকে চেক কৰি ল'ব, কিন্তু লাষ্ট ইয়াৰ নাছিলে। আৰম্ভ কৰিছোঁ। তাৰ আগতে এক্সামৰ পেটাৰ্ণ, অৰ্থাৎ যোৱা বছৰৰ কুৱেশ্যন পেপাৰসমূহত কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহিছিল যদিহে চাওঁ, ইংলিছৰ পৰা আপোনালোকৰ আহিছিল টোটেল 40টা কুৱেশ্যন। তাৰপিছত আপোনালোকৰ জেনেৰেল নলেজৰ পৰা আহিছিল টোটেল 45টা কুৱেশ্যন। জেনেৰেল এপ্টিটিউডৰ পৰা আহিছিল 15 কুৱেশ্যন। এনেকৈ টোটেল আপোনালোকৰ আহিছিল 100 কুৱেশ্যন। নিগেটিভ মাৰ্কিং নাছিলে। তো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটি, জেনেৰেল ইংলিছৰ কুৱেশ্যন। কি দিয়া আছে, চুজ দ্য এপ্ৰপ্ৰিয়েট চিনোনিম। তলত ৱৰ্ড কিছুমান দিয়া আছে, ইয়াৰ এপ্ৰপ্ৰিয়েট চিনোনিমটো আমি বাছি উলিয়াব লাগে। চিনোনিম মানে হ'ল সমাৰ্থক শব্দ। প্ৰথম ৱৰ্ডটো দি আছে ইভিডেন্স। ইভিডেন্স মানে কি হয়, ইভিডেন্স মানে আমি জানো যে প্ৰমাণ। ঠিক আছে, আৰু তাৰ অপশ্যনত দি আছে ছাছপিচিয়ন। ছাছপিচিয়ন মানে কি হয়, ছাছপিচিয়ন মানে বুজা যায় আপোনালোকৰ সন্দেহ। প্ৰুফ, প্ৰুফ মানে আমি জানো প্ৰমাণ। ডিসকৰ্ড, ডিসকৰ্ড মানে কি হয়, ডিসকৰ্ড মানে হয় যিটো আমাৰ মনোমালিন্য হয় মানুহৰ মাজত, সেইটো আপোনালোকে ডিছএগ্ৰিমেণ্ট বুলি ক'ব পাৰে। আৰু কনভিকশ্যন, কনভিকশ্যন মানে কি, দোষী সাব্যস্ত কৰা, দোষী সাব্যস্ত হোৱা, সেইটো কনভিকশ্যন বুলি কয়। তো এতিয়া আমাৰ চিনোনিমটো ওলাই গ'ল। ইভিডেন্সৰ চিনোনিম কি হ'ব, প্ৰুফ। প্ৰুফ হ'ব কাৰেক্ট এনচাৰ। নেক্সট আপোনালোকৰ ছেকেণ্ড নম্বৰ কুৱেশ্যন আছে ডিচেণ্ট। ডিচেণ্ট মানে কি বুজায়, ডিচেণ্ট মানে বুজায় আপোনালোকৰ তললৈ যোৱা। তাৰ ওচৰত দিছে ক্লাইম। ক্লাইম মানে কি হয়, ওপৰলৈ যোৱা বা বগোৱা বুলি কোৱা হয় সাধাৰণতে, বগোৱা বা ওপৰলৈ উঠা। এষ্টনিছ, এষ্টনিছ মানে কি হয়, এষ্টনিছ মানে হয় আপোনালোকৰ আচৰিত কৰা বা ছাৰপ্ৰাইজ দিয়া। আচৰিত বা ছাৰপ্ৰাইজ বুলি লিখিব পাৰে আপোনালোকে। তাৰপিছত আছে ডেফিচিট। ডেফিচিট মানে হয় আপোনালোকৰ যিটো নাটনি হোৱা বা কম হোৱা, সেইটোক ডেফিচিট বুলি কোৱা হয়। তো কম হোৱা বুলি মই বুজিবলৈ লিখি দিছোঁ। তাৰপিছত ফল। ফল মানে হ'ল তললৈ পৰা বা তলত পৰা বা তলত নামি অহা, তো পৰা বুলি দিছোঁ। তো ইয়াৰ পৰা আমি কি গম পালোঁ, ডিচেণ্ডৰ চিনোনিম কি হ'ব, ফল। অপশ্যন ডি হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট যদিহে আমি পিছৰ কুৱেশ্যনটি থাকোঁ, কি দিয়া আছে আমাক, একৰ্ড। একৰ্ড মানে কি হয় আপোনালোকৰ, একৰ্ড মানে সাধাৰণতে ক'ব গ'লে এগ্ৰিমেণ্ট বুলি বুজিব পাৰি। ইয়াত এগ্ৰিমেণ্টটো শুনিছে, ঠিক আছে। তাৰপিছত অপশ্যনত দি আছে গ্ৰাণ্ট। গ্ৰাণ্ট মানে কি হয়, গ্ৰাণ্ট মানে আপোনালোকে অনুদান দিয়া বুলি বুজিব পাৰে, অনুদান। তাৰপিছত আছে পেৰিলিয়াছ, পেৰিলাছ। তো পেৰিলাছ মানে হয় আপোনালোকৰ ডেঞ্জাৰ বা ৰিস্ক। তাৰপিছত আছে ৰেষ্ট্ৰিকশ্যন। ৰেষ্ট্ৰিকশ্যন মানে জানেই সকলোক বাধা। নেক্সট আছে আপোনালোকৰ ৰিমুভ। ৰিমুভ মানে কি কৰা, ৰিমুভ কৰা, এইটো আপোনাক লিখি দিব দৰকাৰ নাই। তো একৰ্ডৰ চিনোনিম কি হ'ব, একৰ্ডৰ চিনোনিম সেই হিচাপে হ'ব গ'লে
ইয়াৰ এক্সাক্ট চিনোনিম যিটো ইয়াত ভালকৈ দিয়া নাই, কিন্তু একৰ্ডৰ চিনোনিম বুজিবলৈ আমি গ্ৰান্টক বুজিব পাৰোঁ। তো এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন হৈছে কি দিয়া আছে, ডিচেপ্টিভ। ডিচেপ্টিভ মানে কি হয় আপোনালোকৰ, ডিচেপ্টিভ মানে হয় মিছলিডিং। মিছলিডিং। তাৰপিছত অনেষ্ট, অনেষ্ট মানে আমি সকলোৱে জানো ভাল। মিছলিডিং ইয়াত দিয়া আছে, তো চিনোনিম হ'ব আমাৰ এইটো। তাৰপিছত এডামেণ্ট। এডামেণ্ট মানে কি হয়, মই গোটেইসমূহ অপশ্যনত যিমানবোৰ ৱৰ্ড দি আছে গোটেইসমূহৰ মই মিনিংটো বুজাই দি আছোঁ, যাতে আপোনালোকৰ এক্সামত সহজ হয়, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় সুবিধা হ'ব। তো এডামেণ্ট ইয়াৰ মিনিংটো হ'ল আপোনালোকৰ যিটো নিজৰ সিদ্ধান্তত মানুহে অটল থকা, সেইটোক বুজায়। তাৰপিছত ক্লামজি। ক্লামজি মানে যিটো পৰিষ্কাৰ নহয়, মানে চাফা নহয়, সেইটো ক্লামজি বুলি কোৱা হয় দুধুৰ মুধুৰ অৱস্থাত। তো তেনেকুৱাকৈ বুজিব পাৰি। তো ক্লামজিৰ ডাইৰেক্টলি মিনিং ক'ব গ'লে আপোনালোকৰ অকৱাৰ্ড বুলি লিখিব পাৰোঁ আমি। ঠিক আছে, তো ইয়াৰ আমি চিনোনিমটো পাই গ'লোঁ। কি হ'ব এনচাৰ? এনচাৰ হ'ব আপোনালোকৰ মিছলিডিং। নেক্সট কুৱেশ্যন নম্বৰ 5 দি আছে ৰিফ্ৰেইন। ৰিফ্ৰেইন মানে কি হয়? ৰিফ্ৰেইন মানে হয় আপোনালোকৰ কাৰোবাক কিবা বস্তুৰ পৰা বাধা দিয়া বা ষ্টপ কৰা বা বাধা প্ৰদান কৰা। তো এইটো ৰিফ্ৰেইনৰ মিনিং ক'ব গ'লে বাধা। এভইড, এভইড কৰা মানে এৰি চলা বা বাধা দিয়া, তো তেনেকুৱাকৈ বুজায়। আৰু মিংগল, মিংগল মানে কি হয়? মিক্স কৰা বুজায়। তাৰপিছত কি আছে মেমথ। মেমথ মানে কি হয়? এক্সট্ৰিমলি লাৰ্জ, মানে বহুত ডাঙৰ। এক্সট্ৰিমলি লাৰ্জ। তাৰপিছত হৈছে ডিটেষ্ট। ডিটেষ্ট মানে হয় আপোনালোকৰ কাৰোবাক বা বেয়া পোৱা, টু হেট। ঠিক আছে, তো ইয়াৰ চিনোনিম কি হ'ব? ৰিফ্ৰেইনৰ চিনোনিম হ'ব এভইড কৰা। নেক্সট আমাৰ কুৱেশ্যনত দি আছে এবলিছ। এবলিছ মানে কি হয়? এবলিছ মানে হয় শেষ কৰা বুজায়, বিলুপ্ত কৰা বা শেষ কৰা, তেনেকুৱা মিনিং বুজায় এবলিছ। এষ্টাব্লিছ। এষ্টাব্লিছ মানেতো আমি নিশ্চয়কৈ জানো এষ্টাব্লিছ কৰা বা স্থাপন কৰা, তো তেনেকুৱা অৰ্থ বুজায় এষ্টাব্লিছ মানে। নেক্সট আছে এনুল। এনুল মানে হয় আপোনালোকৰ কিছুমান বস্তু মানে ইনভেলিড বুলি ডিক্লেয়াৰ কৰা, সেইটোক এনুল বুজায়। তো মই লিখি দিছোঁ ইয়াত ডিক্লেয়াৰ ইনভেলিড। নেক্সট আছে ফেইন। ফেইন মানে হয় আপোনালোকৰ ফেইন মানে বুজিব গ'লে আপোনালোকৰ যিটো অথলে যায়, তো তেনেকুৱা অৰ্থক আমি ফেইন বুলি কওঁ বা ইউজলেছ বুলি ক'ব পাৰি। তাৰপিছত এড্ৰইট। এড্ৰইট মানে হয় আপোনালোক স্কিলফুল বা ক্লেভাৰ। ক্লেভাৰ। তো এবলিছৰ চিনোনিম হ'ব শেষ কৰা, ডিক্লেয়াৰ ইনভেলিড। তো অপশ্যন ডি হ'ব এবলিছৰ চিনোনিম। ঠিক আছে, নেক্সট ৱৰ্ড দি আছে আমাৰ ডিনাউন্স। তো ডিনাউন্সৰ মিনিং হয় আপোনালোকৰ, ডিনাউন্স বুলি ক'লে আমি বুজো দোষাৰোপ কৰা, কাৰোবাক পাব্লিকলি দোষাৰোপ কৰা, এইটোক বুজায় ডিনাউন্স। আৰু অপশ্যনত দিছে ক্ৰিটিচাইজ। ক্ৰিটিচাইজ মানে ক্ৰিটিচাইজ কৰা কাৰোবাক। প্ৰেইজ, প্ৰেইজ মানে প্ৰশংসা কৰা। চলেমন, চলেমন মানে হয় আপোনালোকৰ চিৰিয়াছ বুজায়, গম্ভীৰ বা চিৰিয়াছ, তো তেনেকুৱা অৰ্থ বুজায়। নেক্সট আছে ডিস্কৰ্ড। ডিস্কৰ্ড মানে মনোমালিন্য বা ডিছএগ্ৰিমেণ্ট, তো তেনেকুৱা টাইপৰ। এতিয়া আমাক লাগে ডিনাউন্সৰ চিনোনিম। তো ডিনাউন্স মানে দোষাৰোপ কৰা বা ক্ৰিটিচাইজ কৰা, তো তেনেকুৱা অৰ্থ বুজায়। তো ডিনাউন্সৰ চিনোনিম হ'ব ক্ৰিটিচাইজ। নেক্সট কুৱেশ্যন আহিছোঁ। নেক্সট কুৱেশ্যনত আমাক ৱৰ্ডটো দি আছে লায়েবল। লায়েবল মানে হয় ৰেছপনচিবিলিটি বাই ল, মানে কাৰোবাৰ ওপৰত ৰেছপনচিবল হোৱা, তো সেইটো বুজায় লায়েবল বুলি মই লিখি দিছোঁ। ৰেছপনচিবল বাই ল, আইনমতে ৰেছপনচিবল। এট্ৰাক্ট, এট্ৰাক্ট মানেতো নিশ্চয় জানো আকৰ্ষণ কৰা। অগমেণ্ট, অগমেণ্ট মানে হয় আপোনালোকৰ মেক চামথিং গ্ৰেটাৰ বাই এডিং ইট, ইনক্ৰিজ কৰা বা বঢ়াই দিয়া। একাউণ্টেবল, একাউণ্টেবল মানে হয় কাৰোবাৰ ওপৰত ৰেছপনচিবল কৰা কাৰোবাক, তো তেনেকুৱা বুজায় একাউণ্টেবল মানে। ৰেছপনচিবল কৰা। আৰু অবস্কিউৰ, অবস্কিউৰ মানে হয় নট ডিছকভাৰ্ড অৰ ন'ন এবাউট, আনচাৰ্টেইন। তো আনচাৰ্টেইন। তো লায়েবলৰ কাৰেক্ট মিনিং হ'ব, চিনোনিম হ'ব
অপশ্যন চি একাউণ্টেবল। নেক্সট আছে আমাৰ প্ৰপাগেট। প্ৰপাগেট মানে হয় আপোনালোকৰ স্প্ৰেড কৰা, প্ৰচাৰ কৰা, তো সেইটো হয় প্ৰপাগেট। ইয়াৰ অপশ্যনত দি আছে, প্ৰথম অপশ্যনটো দি আছে স্প্ৰেড, এইটো হ'ব আমাৰ চিনোনিম। নেক্সট অপশ্যনকেইটাত কি দি আছে টাৰ্বুলেণ্ট। তো টাৰ্বুলেণ্ট মানে হয় আপোনালোকৰ ক্ৰিটিচাইজ কৰা, বা নট ষ্টেবল। তো আমি এনেকৈ বুজিব পাৰোঁ। ইউজুৱেল মানে হয় আমি জানো সাধাৰণতে তোক ইউজুৱেল বুলি কয়। আৰু নেক্সট আছে পাৰ্টাৰ্ব। পাৰ্টাৰ্ব মানে হয় আপোনালোকৰ ফিলিং এনজাইটি অৰ কনচাৰ্ণ, এনজাইটি ফিল কৰা বা কনচাৰ্ণ হোৱা। তো কাৰেক্ট এনচাৰটো হ'ব স্প্ৰেড। নেক্সট ৱৰ্ডটো দি আছে চেবটাছ। চেবটাছ মানে হয় ডেষ্ট্ৰয় কৰা বা ডেমেজ কৰা। অপশ্যনত দিছে ক্ৰিয়েট মানে উৎপন্ন কৰা বা প্ৰডিউচ কৰা, যি নেকি একদম এণ্টনিম হয়। প্ৰফাউণ্ড মানে কি হয়? প্ৰফাউণ্ড মানে হয় আপোনালোকৰ একদম ভেৰি গ্ৰেট অৰ ইণ্টেন্স। তো প্ৰফাউণ্ড বুলি ক'লে আমি ইণ্টেন্স বুলি বুজিব পাৰোঁ, ইণ্টেন্স, বহুত বেছি। নেক্সট আছে স্লাগিছ মানে হয় শ্ল'। আৰু তাৰপিছত আছে ডেষ্ট্ৰয় মানে ডাইৰেক্টলি আমি গমে পালোঁ এইটো হ'ল আমাৰ চিনোনিম। ডেষ্ট্ৰয় মানে ধ্বংস কৰা। ঠিক আছে, এবাৰ আহিছোঁ নেক্সট কুৱেশ্যনসমূহত কি দি আছে, চুজ দ্য এপ্ৰপ্ৰিয়েট এণ্টনিম। আমি ইয়াৰ পৰা এণ্টনিমসমূহ বাছি উলিয়াব। তো ডাইৰেক্টলি এণ্টনিমসমূহ কোৱাতকৈ মই গোটেইকেইটা ৱৰ্ডৰে মিনিংটো এবাৰ কৈ দিম। ফাৰ্ষ্ট ৱৰ্ডটো দি আছে আমাৰ ইম্প্ৰভাইজড। ইম্প্ৰভাইজ মানে হয় ৰিডিউচ পভাৰ্টি, দৰিদ্ৰতাটো কমোৱা। ইম্প্ৰভাইজ নহয়, এইটো ইম্পভাৰাইজড। তো পভাৰ্টিটো যিটো দৰিদ্ৰতা সেইটো কমাই অনা, সেইটো হ'ল ইম্পভাৰাইজড। নেক্সট হিউজ মানেতো জানোৱেই ডাঙৰ। টেষ্টি মানে এইটো সেই টেষ্টি নহয়, সেইটো টেষ্টি। ইয়াত টেষ্টি মানে হয় যিটো খাই পেলাই ভাল লাগে, সেইটো টেষ্টি। প'ৰ মানে হয় দুখীয়া। আৰু ৱেলথি মানে হয় ধনী। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? ইম্প্ৰভাইজ মানৰ কাৰেক্ট এনচাৰটো হ'ব ৱেলথি, ধনী। নেক্সট গাইগেণ্টিক মানে একদম বহুত ডাঙৰ, এক্সট্ৰিমলি লাৰ্জ। অপশ্যনত দি আছে টাইনি মানে হ'ল সৰু, স্মল। নেক্সট কি দি আছে হিউজ মানেতো আমি জানোৱেই লাৰ্জ, ডাঙৰ। তাৰপিছত দি আছে এনমেলি মানে হ'ল চামথিং ডেট ডিভিয়েটছ ফ্ৰম হোৱাট ষ্টেণ্ডাৰ্ড নৰ্মেল অৰ এক্সপেক্টেড। এনমেলি মানে হ'ল নৰ্মেল, যিটো নেকি নৰ্মেল। আৰু ফেটিড মানে হয় আপোনালোকৰ বেয়া গোন্ধ, যিটো সেইটো হ'ল ফেটিড। বেয়া গোন্ধ বুলি লিখি দিছোঁ মই, বেয়া গোন্ধ। ঠিক আছে, তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব গাইগেণ্টিক এক্সট্ৰিমলি লাৰ্জ। তো সৰু হ'ব ইয়াৰ এণ্টনিম, তো অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট 13 নম্বৰ কুৱেশ্যন কৈছে কেলাছ মানে হয় আপোনালোকৰ কাৰোবাৰ প্ৰতি একদম বেয়া ভাৱ দেখুৱাটো হয় কেলাছ। মানে কাৰোবাৰ কথাত বা কাৰোবাৰ প্ৰতি বেয়া ভাৱটো দেখুৱাটো সেইটো হ'ল কেলাছ, ক্ৰুৱেল ডিছৰিগাৰ্ড। ইয়াৰ অপশ্যনত দি আছে হাৰ্টলেছ মানে যাৰ হাৰ্ট নাই, তো সেইটোক হাৰ্টলেছ বুজিব পাৰি। কাইণ্ড মানে ভাল। ইণ্ডালজ মানে হয় এলাউ ওৱান চেল্ফ টু এনজয় টিপিকেলি চামথিং ৰিগাৰ্ডছ এজ ইমৰ্টেল অৰ আনৱাইজ। তো কাৰোবাক কিবা বস্তু এনজয় কৰিব দিয়া, সেইটো হ'ল ইণ্ডালজ। আৰু মিগিয়াৰ মানে হয় আপোনালোকৰ লেকিং ইন কোৱালিটি অৰ কোৱান্টিটি, মানে যিটো একদম নোহোৱা বুজে, সেইটো হ'ল মিগিয়াৰ, মানে একদম কম কোৱান্টিটিত থকা, লেকিং ইন কোৱালিটি অৰ কোৱান্টিটি। তো কেলাছৰ এণ্টনিম কি হ'ব? কাইণ্ড হ'ব গুড এনচাৰ। নেক্সট কি দি আছে আমাক ৰিপালচন। তো ৰিপালচনৰ মিনিং কি হয়? এ ফিলিং অফ ইণ্টেন্স ডিষ্টেষ্ট অৰ ডিছগুৱেষ্ট। তো ৰিপালচন মানে যিটো আমাৰ কাৰোবাৰ প্ৰতি যিটো আমাৰ সেই থাকে এট্ৰেক্টৰ যিটো অপজিট, তো সেইটো হ'ল আপোনাৰ ৰিপালচন, বিকৰ্ষণ কৰা যিটো, তো সেইটো। তো মই ডিষ্ট্ৰেছ লিখি দিছোঁ, ডিছগাষ্ট লিখিছোঁ মই, ডিছগাষ্ট। তো অপশ্যনত দিছে এট্ৰাকশ্যন মানে আকৰ্ষণ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এইটোৱে,
ইয়াৰ কাৰেক্ট এনসাৰ ডাইৰেক্ট এইটো দিয়া আছে তো এট্ৰাকশনটো কাৰেক্টলি এন্টনিম নহব কাৰেক্ট এন্টনিম হ'ব ডিসগাস্ট ৰবাস্ট মানে হয় ষ্ট্ৰং অৰ হেলথি আৰু তাৰপিছত ক্যান্ডিড মানে ট্ৰুথফুল মানে যেটো সত্য নেক্সট অবটিউজ মানে হয় আপোনালোকৰ স্লো টু আন্ডাৰষ্টেণ্ড অৰ পাৰসিভ নট ইন্টেলিজেন্ট অৰ শাৰ্প মানে যেটো স্লো বুলি ক'ব পাৰি বা নট শাৰ্প তো তেনেকুৱাকৈ বুজিব পাৰি তো সেইটো হ'ল অবটিউজ আৰু ডাল দুটা সিনোনিম ডাল মানে হয় একে যেটো ক্লেভাৰ নহয় যদি মেন্টালি স্লো এইবিলাকক ডাল বুলি বুজা যায় আৰু ক্লেভাৰ মানে হয় একদম বুদ্ধিয়ক অবটিউজৰ এন্টনিম হ'ব ক্লেভাৰ নেক্সট টেন্ডাৰ মানে হয় আপোনালোকৰ কাইন্ডনেছ দেখুৱা তো কাইন্ডনেছ আৰু ষ্টুপেফি মানে হয় আপোনালোকৰ মেক সামওয়ান আনএবল টু থিংক অৰ ফিল প্ৰপাৰলি কাৰোবাক মানে সঠিককৈ ভবা চিন্তা কৰিবলৈ নিদিয়া সেইটো হ'ল ষ্টুপেফি তো এইটোতো নহয় আমাৰ এনসাৰটো পাইছো ক্লেভাৰ নেক্সট আছে অব্লিটাৰেট ইয়াৰ কাৰেক্ট মিনিংটো হ'ব ইয়াৰ মিনিংটো হ'ল ডেষ্ট্ৰয় বা ওয়াইপ আউট কৰা বা ওয়াইপ আউট মানে ধ্বংস কৰি দিয়া একদম সেইটো বুজায় অব্লিটাৰেট মানে আৰু ক্ৰিয়েট মানে হয় উৎপন্ন কৰা বা সৃষ্টি কৰা তো ইয়াৰ এন্টনিম হ'ব ক্ৰিয়েট আৰু ডেষ্ট্ৰয় এইটো দুটা সিনোনিম হয় নেক্সট আছে মিন্ডেন মানে হয় আপোনালোকৰ ল্যাকিং ইন ইন্টাৰেষ্ট নোহোৱা হোৱা নেক্সট লিবাৰেট মানে হয় কাৰোবাক ফ্ৰী কৰি দিয়া তো এন্টনিম হ'ব ক্ৰিয়েট নেক্সট আছে ডিটেষ্ট মানে হয় আপোনালোকৰ হেট অৰ ষ্ট্ৰংলি ডিসলাইক কৰা বা হেট অৰ ডিসলাইক অপশন সমূহ দি আছে এডমায়াৰ মানে এডমায়াৰ কৰা ৰিগাৰ্ড এন অবজেক্ট কোৱালিটি অন পাৰ্সন উইথ ৰেসপেক্ট অৰ ৱাৰ্ম এপ্ৰভাইল কাৰোবাক সন্মান কৰা তেনেকুৱা বুজায় এডমায়াৰ কৰা মানে নেক্সট হেট মানে হয় আপোনাৰ ঘৃণা সিনোনিম এইটো আছে তাৰপিছত এবজিউৰ মানে হয় আপোনালোকৰ ৰিনাউন্স এ বিলিভ কজ অৰ ক্লেইম ফৰ্মেলি চলেমলি তো এবজিউৰ মানে হয় কিছুমান বিলিভ বা কিবা বস্তু মানি চলা তো তেনেকুৱা নেক্সট আছে এলিউৰ মানে হয় এট্ৰাক্ট অৰ টেম্প সামওয়ান টু ডু অৰ গো সামৱেৰ বাই অফাৰিং সামথিং প্লেজেন্ট ডিজায়াৰেবল কাৰোবাক কিবা লোভ দেখুৱাই কাৰোবাক কিবা কাম কৰা বা কৰবালৈ পঠিওৱা সেইটো হ'ল এলিউৰ তো ডিটেষ্টৰ এন্টনিম হ'ব এডমায়াৰ ডিটেষ্ট মানে হেট এডমায়াৰ মানে প্ৰশংসা তো তেনেকুৱা হ'ব নেক্সট আছে কনসলিডেট মানে হয় আপোনালোকৰ কম্বাইন টু অৰ মোৰ থিংছ ইনটু এ সিংগল ওয়ান তো কনসলিডেট কৰা মানে দুটা বস্তু একেলগে কম্বাইন কৰা তো কম্বাইন বুলি বুজিব পাৰো আমি অপশন দি আছে কম্বাইন তো সিনোনিম হ'ব নেক্সট আছে কোৰ্স মানে হয় আপোনালোকৰ ৰাফ অৰ হাৰ্শ ইন টেক্সচাৰ ৰাফ যেটো সহতা মিহি নহয় সেইটো কোৰ্স মানে হয় ৰাফ docile মানে হয় আপোনালোকৰ ready to accept control or instruction submissive to control docile মানে যাক কন্ট্ৰল কৰিব পাৰি তো তেনেকুৱা বুজায় সেপাৰেট মানে বেলেগ কৰা তো কনসলিডেটৰ এন্টনিম কি হ'ব কনসলিডেট মানে কম্বাইন কৰা সেপাৰেট মানে বেলেগ কৰা এটো হ'ব আমাৰ এন্টনিম নেক্সট আছে ইনজেনিয়াছ মানে হয় আপোনালোকৰ a person or action innocent and unsuspecting showing lack of deception ইনজেনিয়াছ মানে আমি ইনোসেন্ট বুলি বুজিব পাৰো ইনোসেন্ট ইনোসেন্ট আর্টফুল মানে হয় ক্লেভার বা স্কিলফুল ইনোসেন্ট এইটো সিনোনিমে হয় নেক্সট মরবিড মানে ক্রিটিসাইজড বাই অর appealing to an abnormal and unhealthy interest in disturbing an unpleasant subjects especially death and disease তো morbid মানে আপোনালোকৰ বুজিব morbid মানে কিছুমান অপ্ৰিয় বস্তুৰ ওপৰত ৰুচি ৰখা মৰবিড মানে দিল্লী দীঘল হ'ব কিছুমান অপ্ৰিয় বস্তুৰ ওপৰত যিটো ৰুচি ৰাখে কিছুমান মানুহে যেনে ধৰক মৃত্যুৰ ওপৰত ৰুচি ৰাখে তো তেনেকুৱা মানুহক মৰবিড বুলি বুজা যায় নেক্সট আছে প্লেচিড মানে নট ইজিলি আপছেট অৰ এক্সাইটেড কাম এণ্ড পিচফুল প্লেচিড মানে হয় শান্ত আৰু পিচফুল
তো ইঞ্জিনিয়াছ ইয়াৰ এণ্টনিমটো হ'ব ইন'চেণ্ট নহয়, আৰ্টফুল নহয়, প্লেচিডে নহয়, মৰবিড। তো এইটো হ'ব আমাৰ ৰাইট এনচাৰ। নেক্সট আছে চাইকোফেণ্ট। চাইকোফেণ্ট মানে হয় a person who acts obsequiously towards someone important in order to gain advantage। মানে চাইকোফেণ্ট মানে হয় কাৰোবাৰ ইয়েছমেন হৈ চলা, মানে যোনে নহয় মানে কাৰোবাৰ একদম পুৰা আণ্ডাৰত চলা, যাতে সেই মানুহটোৰ পৰা আমি কিবা আদায় কৰি ল'ব পাৰোঁ। তো তেনেকুৱাটো চাইকোফেণ্ট বুলি বুজায়। তো ইয়াৰ অপশ্যনত দি আছে ছিগনিফিকেণ্ট। ছিগনিফিকেণ্ট মানে পৰ্যাপ্ত, মডেষ্ট, মডেষ্ট মানে ভাল, এপাথী। এপাথী মানে হয় আপোনালোকৰ লেক অফ ইণ্টাৰেষ্ট, মানে ইণ্টাৰেষ্ট নোহোৱা, লেক অফ ইণ্টাৰেষ্ট। ইণ্ডিপেণ্ডেণ্ট। ইণ্ডিপেণ্ডেণ্ট মানে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া বা কাৰোবাৰ ওপৰত ডিপেণ্ড নোহোৱা, সেইটো বুজা যায় ইণ্ডিপেণ্ডেণ্ট। তো চাইকোফেণ্ট মানে হয় বেলেগৰ পৰা কিবা আদায় কৰিবলৈ বেলেগৰ ইয়েছমেন হৈ চলা, ইণ্ডিপেণ্ডেণ্ট হয় তাৰে একদম অপজিট। তো এইটো হ'ব কাৰেক্ট এণ্টনিম। ঠিক আছে, তো আমাৰ এণ্টনিম এণ্ড চিননিম কেইটা হ'ল। নেক্সট কি দিয়া আছে আমাক কুৱেশ্যন 21 পৰা 25 দিয়া আছে পাৰ্টছ অফ চেণ্টেঞ্চেছ ৰিটেন ইন bold may need alteration. In case no alteration is needed, mark your response as D. তো ইয়াত চেণ্টেঞ্চসমূহত এটা ৱৰ্ড বোল্ড কৰা আছে, তো সেইটোৰ এগেইনষ্টত তলৰ অপশ্যনৰ পৰা কোনটো হ'ব নে নো অল্টাৰেশ্যন হ'ব সেইটো আমাক সুধিছে। ফাৰ্ষ্ট কুৱেশ্যনত কি দিয়া আছে আই প্ৰিফাৰ হট ডগছ দেন পিজ্জাছ। সদায় মনত ৰাখিব যদিহে প্ৰিফাৰ থাকে, প্ৰিফাৰৰ লগত কোনোদিনে কি নহয় দেন নহয়, প্ৰিফাৰৰ লগত কোনোদিনে দেন নহয়, প্ৰিফাৰৰ লগত কি হয় সদায় টু হয়। তো এই দেনৰ ঠাইত কি হ'ব লাগিছিল, দেনৰ ঠাইত হ'ব টু, টু হ'ব কাৰেক্ট এনচাৰ। নেক্সট কি কৈছে মেন হেভ ডিপেণ্ডেড অন নেচাৰ ফ্ৰম টাইম ইমৰ্টেল। মেন হেভ ডিপেণ্ডেড, এইটো ডিপেণ্ডেণ্ট আছে, তো ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত আছে। তো ইয়াত আমাৰ হেভ বা হেজ নালাগে, ইয়াত আমাক লাগিব মেন, ইয়াত আৰ বা ইজ, কিন্তু মেনৰ লগত আৰ নহয়, MEN যদি থাকিলে মেন থাকিলে তেতিয়াহ'লে আৰ হ'লে, ইয়াত যদি মেন অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ আছে তো ইয়াত আমাৰ এনচাৰটো হ'ব মেন ইজ। মেন ইজ ডিপেণ্ডেড অন নেচাৰ ফ্ৰম টাইম ইমৰ্টেল, ইমৰ্টেল কৈছোঁ ইমমেমৰিয়েল। ঠিক আছে, নেক্সট কুৱেশ্যনত কি দি আছে ইফ দ্য স্কুল বাছ উড হেভ বিন অন টাইম দ্য চিলড্ৰেন উড হেভ ৰিচ স্কুল অন টাইম। মানে যদিহে স্কুল বাছখন সময়মতে আহিলে হয় তেতিয়াহ'লে চিলড্ৰেনসকলে মানে ল'ৰা ছোৱালীসকলে স্কুল সময়মতে গৈ পালে হয়। এইটো কণ্ডিশ্যনেল চেণ্টেঞ্চ। তো কণ্ডিশ্যনেল চেণ্টেঞ্চত একদম মনত ৰাখিব তিনিটা বস্তু থাকে, কণ্ডিশ্যনেলত তিনিটা বস্তু থাকে, নোট ডাউন কৰি ল'ব যদিহে নাজানে। যদিহে ইফৰ লগত ভাৰ্ব অৰ্থাৎ ভাৰ্বটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে তেতিয়াহ'লে বাকী ক্লজটোত লাগিব উইল বা চেল, যি লাগে তাৰে লগত লাগিব ভাৰ্ব ওৱান, ভাৰ্বটো প্ৰেজেণ্ট টেন্সত। নেক্সটটো যদিহে আপোনালোকৰ ইফৰ লগত ভাৰ্ব টু বা ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে, ভিটো মানে হ'ল ভাৰ্ব ইন পাষ্ট টেন্স, ভিটো মানে ভাৰ্ব ইন পাষ্ট টেন্স, ভি ওৱান মানে ভাৰ্ব ইন প্ৰেজেণ্ট টেন্স। যদিহে ইফৰ লগত ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে বাকী ক্লজটোত লাগিব উড, শুড, কুড এনেকুৱা টাইপৰ হেল্পিং ভাৰ্ব লাগিব। তাৰপিছত আপোনালোকৰ থাকিব প্লাছ V1, ভাৰ্বটো প্ৰেজেণ্ট টেন্সত লাগিব। নেক্সট 3 নম্বৰ কণ্ডিশ্যনেল হ'ল যদিহে ইফৰ লগত ইফ প্লাছ হেড প্লাছ V3 থাকে, ইফৰ লগত হেড থাকে তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত থাকে, তেতিয়াহ'লে পিছৰ ক্লজটোত লাগিব আপোনালোকৰ উড, শুড, তাৰে পিছত হ'ব আপোনালোকৰ হেভ প্লাছ ভাৰ্ব 3। উড শুড হেভ লাগিব, তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত লাগিব। ইয়াত যদিহে চাওঁ কোনটো কণ্ডিশ্যনেল ইয়াত হৈছে ইফ দ্য স্কুল বাছ উড হেভ বিন অন টাইম দ্য চিলড্ৰেন উড হেভ ৰিচ, মানে ছেকেণ্ড ক্লজটোত কি আছে উড হেভ আছে, ছেকেণ্ড ক্লজটোত উড হেভ থাকিবলৈ, ছেকেণ্ড ক্লজটোত উড আৰু হেভ থাকিবলৈ ইফৰ লগত থকা ক্লজটোত কি থাকিব লাগিব হেড প্লাছ ভাৰ্ব 3 থাকিব লাগিব। তো ইয়াত কি হ'ব লাগিব ইফ দ্য স্কুল বাছ হেড, ভাৰ্ব কি ইয়াত মেইন ভাৰ্ব নাই, তো বিন হ'ব হেড বিন, তো অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। ইফ দ্য স্কুল বাছ হেড বিন অন টাইম, যদিহে স্কুল বাছখন সময়মতে আহিলহেঁতেন দ্য চিলড্ৰেন উড হেভ ৰিচ স্কুল অন টাইম, তেতিয়াহ'লে চিলড্ৰেনসকলে স্কুল টাইমমতে গৈ পালেহেঁতেন। ঠিক আছে, আহিছোঁ নেক্সট কুৱেশ্যনত কি দি আছে দ' হি ইজ ৰিচ বাট হি ইজ কাইণ্ড। তো দ'ৰ লগত সাধাৰণতে
দৌৰ লগত সাধাৰণতে কোনো ধৰণৰ ইয়াত ৱৰ্ড ইউজ নহয় দৌ দি কেনে নেক্সট কমা দি কেনে লিখিব পাৰি এই সেন্টেন্সটো এনেকৈ হ'ব পাৰে দো হি ইজ ৰিচ কমা হি ইজ কাইণ্ড এইটো হ'ল মেইন একদম পুৰা ইম্পৰ্টেণ্ট দো হি ইজ ৰিচ কমা হি ইজ কাইণ্ড মানে সি যদিও ধনী সি মানুহটো কি হয় দয়ালু হয় তো ইয়াত বেলেগ একো ৱৰ্ডৰ প্ৰয়োজন নহয় কিন্তু যদিহে কিবা ৱৰ্ড বহুৱাব পাৰে বহুৱাব খোজে তেতিয়াহ'লে ইয়াত বহুৱাব পৰা ৱৰ্ডটো হ'ব আপোনালোকৰ য়েট দো হি ইজ ৰিচ য়েট হি ইজ কাইণ্ড তো ইয়াত আমাৰ এনচাৰটো হ'ব অপশ্যন এ য়েট অলছো নহয় আফটাৰ অলো নহয় আৰু নো অল্টাৰেশ্যন নহয় কাৰণ তোৰ লগত সাধাৰণতে আমি ভাতটো ইউজ নকৰোঁ নেক্সট কুৱেশ্যন কৈছে মায়া উড হেভ পাৰফৰ্মড অন ষ্টেজ ইফ চি হেড নট স্প্ৰেইনড হাৰ লেগ আগৰটোৰ দৰে একে কণ্ডিশ্যনেল ইফৰ লগত যিটো ক্লজ আছে এই ক্লজটো ইফৰ লগত থকাখিনি এইখিনিত যদিহে চাওঁ আমি ইয়াত কি আছে হেড আছে হেডৰ লগত ভাৰ্বটো কি আছে পাষ্ট পাৰ্টিচিপল টেন্সত আছে তেতিয়াহ'লে ইয়াত কি লাগিব ইয়াত লাগে আমাক উড শুড যি থাকে সেইখিনি প্লাছ হেভ লাগে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত লাগে তো সেম আছে উড আছে হেভ আছে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল আছে তো সেম আছে এইখিনি এই সেন্টেন্সটো কোনো ধৰণৰ ভুল নাই ইয়াত হ'ব অপশ্যন ডি নো অল্টাৰেশ্যন ঠিক আছে আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে ফ্ৰম কুৱেশ্যন নম্বৰ 26 to 30 ৰাইট ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনছ ফৰ দ্য গিভেন চেণ্টেন্সেছ এইকেইটা চেণ্টেন্সৰ কাৰণে আমি ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন কি হয় সেইকেইটা লিখিব লাগে ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটোত কি দিয়া আছে 26 নম্বৰ এ পাৰ্চন হু ইজ ভেৰি ছ'চিয়েবল মানে এজন মানুহ যোনে নেকি ছ'চিয়েবল মানে সমাজৰ লগত মিলি যায় তো ইয়াৰ এনচাৰটো হ'ব গ্ৰেগাৰিয়াছ অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ইয়াৰ পিছত কি কৈছে ভায়লেশ্যন অৰ মিছইউজ অফ হোৱাট ইজ ৰিগাৰ্ডেড এজ চেক্ৰেড চেক্ৰেড মানে পবিত্ৰ মানে কিছুমান বস্তুক পবিত্ৰ বা কিছুমান ঠাই পবিত্ৰ বুলি আমি মানি চলোঁ কিন্তু তাৰ সেইটো ভায়লেশ্যন কৰা বা মিছইউজ কৰা সেইটোক কি বুজায় তো তেনেকুৱাক বুজায় চেক্ৰেডেছ অপশ্যন চি এইটো হ'ব চেক্ৰেডেছ someone who is excessively concerned with minor details and rules মানে কোনো মানে কিছুমান মানুহ যোনে নেকি কি হয় একদম সৰু সৰু ডিটেইল আৰু নিয়মৰ ওপৰত একদম পুৰা কনচাৰ্ণ হৈ থাকে সেইসমূহক কি বুলি বুজা যায় তেনে মানুহক বুজা যায় পেডেণ্টিক অপশ্যন এ নেক্সট কৈছে এ প্ৰিলিমিনাৰী অৰ প্ৰিপাৰেটৰী ষ্টেটমেণ্ট এটা প্ৰিলিমিনাৰী ষ্টেটমেণ্টক আমি কি বুলি বুজো প্ৰিএম্বল যি নেকি আমাৰ সংবিধানটো আছে ঠিক আছে নেক্সট কি দিয়া আছে আমাক ফিয়াৰ অফ বিং উইথাউট ইউৰ মোবাইল ফোনৰ যিটো নোহোৱা যিটো ফিয়াৰ সেইটোক আমি কি বুলি ক'ব পাৰোঁ মোবাইল ফোন নোহোৱাৰ ফিয়াৰটোক নমোফোবিয়া বুলি আমি জানো অপশ্যন চি নমোফোবিয়া তাৰপিছত কুৱেশ্যন নম্বৰ 31 পৰা 35ত কৈছে চুজ দ্য অপশ্যন হুইচ ইজ বেষ্ট এক্সপ্ৰেছেছ দ্য মিনিং অফ দ্য ফ্ৰেজ অব্লিক ইডিয়ম এই ইডিয়মটো বা ফ্ৰেজটো তলৰ কোনটো অপশ্যনে ভালকৈ বুজায় হি উইল এৰাইভ অফিচ অন টাইম ৱেন পিক্স ফ্লাই ইয়াৰ মিনিং কি হয় ৱেন পিক্স ফ্লাই ইয়াৰ মিনিং হয় আপোনালোকৰ something that will never happen পিগ মানে কি গাহৰি উৰিব পাৰে নেকি নৰে তাৰমানে এইটো একদম অসত্য কথা কৈছে তাৰমানে কি হয় something that will never happen যি নেকি কোনোদিনে হ'ব নোৱাৰে তো এইটো যদি আমি মিনিং ক'ব লাগে চেণ্টেন্সটোৰ কি হয় হি উইল এৰাইভ অফিচ অন টাইম ৱেন পিক্স ফ্লাই মানে সি কোনোদিনে সময়মতে অফিচ আহি নাপায়েই সেইটো নেকি মানে সময়মতে আহিব দিনটো কোনোদিনে আহি নাপাব তো তেনেকুৱা মিনিং বুজাইছে নেক্সট থাৰ্ড কৈছে টম ৱাজ এ বাণ্ডল অফ নাৰ্ভছ এট দ্য ইণ্টাৰভিউ এই বাণ্ডল অফ নাৰ্ভছ মানে ভেৰি নাৰ্ভাছ বহুত নাৰ্ভাছ হোৱা সেইটোক বুজা যায় এই বাণ্ডল অফ নাৰ্ভছ বুলি কেনে নেক্সট কি কৈছে হোৱাট ইট অল বইলছ ডাউন টু ইজ এ লেক অফ কমিউনিকেশ্যন অল বইলছ ডাউন টু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য মেইন ৰিজন অফ এ প্ৰব্লেম অল বইলছ ডাউন টু মানে হ'ল দ্য মেইন ৰিজন অফ এ প্ৰব্লেম অপশ্যন এ হোৱাট ইট অল বইলছ ডাউন টু এ লেক অফ কমিউনিকেশ্যন মানে সেই প্ৰব্লেমটোৰ মেইন ৰিজন কি লেক অফ কমিউনিকেশ্যন চেণ্টেন্সত সেইটো বুজাইছে ডোণ্ট আস্ক হিম ৱেৰ হি ৱাজ লাষ্ট নাইট আনলেছ ইউ ৱান্ট টু হিয়াৰ এ কক এণ্ড বুল ষ্টৰি এ কক এণ্ড বুল ষ্টৰি মানে হয় আপোনালোকৰ মেড আপ ষ্টৰি যি নেকি বনাই কোৱা ষ্টৰি সেইটো বনাই কোৱা ঘটনাক কি বুজায় কক এণ্ড বুল ষ্টৰি নেক্সট কৈছে মেনি পিপল ফিয়াৰ ডেথ
The court's latest ruling will open the floodgates for a host of new lawsuits. Open the floodgates. Open the floodgates meaning hol apnalokor release something that was previously under control. মানে আগতে হেইটো under control আছিল কিন্তু নতুন কোৰ্টৰ যেটো হিয়াৰিং হল তাৰ পৰা কি হ'ব হেইটো out of control হৈ যাব ঠিক আছে এইটো এইকিটা হল next question number 36 ৰ পৰা 40 লৈ কি দিয়া আছে find out which part of the sentence has an error তল কোনটো পাৰ্টত error আছে হেইটো দিছে then choose the appropriate option 36 নম্বৰত কৈছে neither of the boys is attending the party neither of the boys is attending the party তো ইয়াৰ answer to কি হ'ব correct answer to হ'ব neither of the boys are তো neither ৰ লগত কোনো দিনে are use নহয় neither ৰ লগত সদায় is use হয় neither either তো এইবিলাক থাকিলে is হয় Rocky along with Jackie are going to concert Rocky along with Jackie তো ইয়াত যেটো আমাৰ বিভাৰ বুজিছে are তো এইটো ইউজ আমাৰ ভুল হৈছে কাৰণ ইয়াত along with থাকিলে দুটা সাবজেক্ট থাকিব এটা আগফালে থাকিব আনটো পিছফালে থাকিব along with থাকিলে সদায় আমি along with ৰ যেটো আগত সাবজেক্ট থাকে এইটো ৰেকৰ্ডিংত আমি ভাৰ্বটো ইউজ কৰো বি ভাৰ্বটো ইউজ কৰো ইয়াত ৰকি সিঙ্গুলাৰ নম্বৰ আছে তো সেই কাৰণে ইয়াত ভাৰ্বটো হ'ব লাগিছিল is ৰকি along with Jackie is going to the concert ইয়াত দুটা মানুহ একেলগে কনসিডাৰ নকৰো ফাৰ্স্ট সাবজেক্টৰ অনুসাৰে যেটো আমাৰ বিভাৰ হ'ব সেইটোহে ইউজ কৰিম যদিহে ফাৰ্স্ট সাবজেক্টটো ইয়াত বেলেগ থাকিলে হয় তেতিয়াহলে বিভাৰটো সেই অনুপাতে চেঞ্জ হ'ব নেক্সট কি হৈছে the shepherd took the cattle on to the field ইয়াত যেটো কেটেলছ ৱৰ্ড আছে কেটেলছ তেনেকুৱা ধৰণৰ কোনো ৱৰ্ড নাই কেটেলছ বুলি কেনে কোনো ৱৰ্ড নাই যদি কেটেল এই কেটেলটোৱে হল আমাৰ প্লুৰেল নাম্বাৰ ইয়াৰ সিঙ্গুলাৰ নাম্বাৰ নাই কেটেলটোৱে হল প্লুৰেল নাম্বাৰ তো বহুকেইটা কেটেলক বুজাবলৈ আমি কেটেলছ নিলিখো কেটেল বুলি লিখিব পাৰো তো সেই কাৰণে এইটো আমাৰ ৰং অপচন সি হ'ব কাৰেক্ট নেক্সট কি দি আছে now that she is living in her own apartment she cleans the window herself তো ইয়াৰ এনসাৰটো হ'ব now that she is living in her own apartment she cleans the windows herself now that she is living in her own apartment she cleans the windows herself she is living she cleans ঠিক আছে ভাৰ্বত এস লাগিছে কিন্তু she আছে herself আছে তো এটো কোনো ধৰণৰ এৰৰ নাই অপচন ডি হ'ব ৰাইট আনসাৰ no country can isolate it from international politics no country can isolate it from international politics তো ইয়াত এই ইটৰ যেটো ইউজেস এটো ভুল হৈছে ইটৰ ঠাইত কি হ'ব লাগিছিল itself no country can isolate itself from international politics ঠিক আছে ইয়াৰ পিছত আমাৰ জেনাৰেল নলেজৰ কোৱেশ্চন সমূহ আছে 45 টা কোৱেশ্চন আছে হেসমূহ লোৱা নাই হেসমূহ চাব বিচাৰিলে টেলিগ্ৰামত পিডিএফটো দিয়া আছে তাৰ পৰা আপোনালোকে নিজে চাই ল'ব পাৰে হল এতিয়া আমি জেনাৰেল এপ্টিটিউডৰ সেকশনটো লৈ জেনাৰেল এপ্টিটিউড ইয়াত কি কোৱেশ্চন দিয়া চাই লৈছো এবাৰ Question number 86 to 87 দিয়া আছে আমাক from the four lettered words select that words which is best completes the analogy existing among the first two words মানে analogy question illiterate uneducated তেতিয়াহলে imperfectৰ লগত কি হ'ব হেতু কৰিছে the illiterate মানে হয় আপোনালোকৰ যোনে পঢ়া শুনা নাজানে আৰু uneducated মানে যোনে পঢ়া শুনা নাজানে তো এই দুটা কি হয় synonym বুলি আমি ক'ব পাৰো তেতিয়াহলে আমাক imperfectৰ এটা synonym লাগে তো imperfectৰ synonym কি হ'ব imperfect মানে হল যেটো বস্তু পারফেক্ট নহয় তাত নিশ্চয় কিবা ভুল আছে ফল্টি মানে কিবা ভুল থকা ডিফেক্টিভ মানে যেটো ভাল নহয় বেয়া আৰু এইটো ডিফেক্টিভ যেনে বাল্বটো ডিফেক্টিভ বাল্ব এইটো নচলে imperfectৰ কাৰণে ইয়াত এনালজি মতে হ'ব ডিফেক্টিভ হ'ব কারেক্ট आंसर ঠিক আছে নেক্সট এৰোপ্লেন আৰু কি দি আছে এৰোড্ৰম তেতিয়াহলে শিপ পৰ লগত কি হ'ব হেতু বলিছে তে এৰোপ্লেন মানে নিশ্চয় জানো আমি এৰোপ্লেন আৰু এৰোড্ৰম মানে হল এটা প্লেস যত নেকি প্লেন বিলাক অপাৰেট হয় টেক অফ কৰে বা ল্যান্ড কৰে তো হেতু আমি সেই জায়গাখিনিক আমি কি বুজো এৰোড্ৰম বলো তেতিয়াহলে শিপ তো এতিয়া শিপ মানে হল পানী জাহাজ তো পানী জাহাজসমূহ যত থোৱা হয় বা ৰখে আহি কিনে হেতু কি বুলি কোৱা হয় ডকয়াৰ্ড তো ডকয়াৰ্ড হ'ব আমাৰ কারেক্ট आंसर হল নেক্সট কোৱেশ্চন আছে কি দি আছে in the following two questions
4 words are given and marked as A, B, C, D, out of which 3 can be classified as a group. Find the word which is odd and not part of the group. এই চাৰিটা ৱৰ্ডৰ ভিতৰত তিনিটা এটা গ্ৰুপ ফৰ্ম কৰে আৰু গ্ৰুপ ফৰ্ম নকৰা ৱৰ্ডটো কি আমি সেইটো উলিয়াব লাগে কি কি দি আছে আমাৰ গিটাৰ ভায়োলিন মেণ্ডলিন এণ্ড ফ্লুট গিটাৰটো আমি জানো নিশ্চয় ভায়োলিনো জানো এতিয়া মেণ্ডলিন কি বস্তু মেণ্ডলিন মানে এই গিটাৰৰ দৰে তেনেকুৱা ষ্ট্ৰিং থকা এটা বস্তু তো গিটাৰত আমি যদি চাওঁ ইয়াতো ষ্ট্ৰিং থাকে ভায়োলিনটো ষ্ট্ৰিং থাকে ষ্ট্ৰিং মানে তাঁৰ থাকে আৰু মেণ্ডলিনতো ষ্ট্ৰিং থাকে কিন্তু বাঁহী বা ফ্লুট তাত কোনো ধৰণৰ ষ্ট্ৰিং বা তাঁৰ নাথাকে তো এইটো হ'ব আমাৰ নিমিলাটো তো এইটো অপশ্যন দি কাৰেক্ট এনচাৰ নেক্সট কি দি আছে আইজল গুৱাহাটী নাগালেণ্ড এণ্ড ইম্ফল আইজল হ'ল এখন কেপিটেল নাগালেণ্ডৰ কেপিটেল সৰি মিজোৰামৰ কেপিটেল আইজল ইম্ফল হ'ল মণিপুৰৰ কেপিটেল গুৱাহাটী হ'ল অসমৰ কেপিটেল কিন্তু নাগালেণ্ড এখন কি হয় ষ্টেট হয় তো নিমিলাটো হ'ব নাগালেণ্ড নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ 90 to 91 the numbers given in the following two questions below follow a definite pattern and thus makes a series find a missing number from the series তো এই সিৰিজটোৰ পৰা আমি মিছিং নাম্বাৰটো বাছি ল'ব লাগে কি দিয়া আছে আমাক সিৰিজটো 3 6 18 72 ড্যাশ একদম সিম্পল দিয়া আছে 3 পৰা 6 পাম ইনটু 2 কৰিলে 6 পৰা 18 পাম ইনটু 3 কৰিলে 18 পৰা 72 বা ইনটু 4 কৰিলে নেক্সট পাবলৈ আমি ইনটু 5 কৰিম ইনটু 5 হ'ব 0 1 36 360 তো 360 হ'ব আমাৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনত দিয়া আছে 1 2 3 5 and 8 1 2 3 5 and 8 1 2 3 5 and 8 ইয়াত কি হৈছে ইয়াত 1 আৰু 2 প্লাস কৰি কি পাইছো 3 পাইছো 2 আৰু 3 প্লাস কৰি কি পাইছো 5 পাইছো 3 আৰু 5 প্লাস কৰি কি পাইছো 8 পাইছো 8 আৰু 5 প্লাস কৰি কি পাম 13 পাম তো 13 হ'ব আমাৰ কাৰেক্ট আনসাৰ এনেকুৱা প্যাটাৰ্ন আহি থাকে এক্সামত হল আইছো 92 নম্বৰ কুৱেশ্যনত কি দিয়া আছে a grocer has a sale of rupees 351 327 and 423 and rupees 568 in 4 consecutive months চাৰিটা consecutive মাহত কমিক মাহত সেল হল 351 327 423 আৰু 568 how much sale must he have in 5th month so that he gets an average sale of 500 যদিহে পাঁচটা মাহৰ average sale 500 হয় তেতিয়াহলে 5 নম্বৰ মাহটোত সেল কিমান সেইটো হৈছে তো ফাৰ্স্ট মাহত আমাক সেল দিয়া আছে rupees 351 second monthত আমাক সেল দিয়া আছে rupees 327 third monthত আমাক সেল দিয়া আছে rupees 423 fourth monthত আমাক সেল দিয়া আছে 568 fifth monthত সেল কিমান এইটো হৈছে তো এইকেইটাৰ কম্বাইন কৰিলে কিমান পাম আমি এইকেইটাৰ কম্বাইন কৰিলে প্লাস কৰিলে হ'ব 8 8 8 16 16 দিন 19 7 1 1 ললে 5 দিয়ে 7 7 দিয়ে 9 9 6 15 15 একে 16 6 7 লাখ 5 4 9 একে 10 10 6 16 16 69 হয় আকৌ যেটো এভাৰেজ দিয়া আছে আমাক পাঁচটা মাহৰ এভাৰেজ দিয়া আছে 500 তো পাঁচটা মাহৰ সাম কিমান হ'ব পাঁচটা মাহ তো 5 ৰে মাল্টিপ্লাই ইনটু এভাৰেজ 2500 এতিয়া আমাক 5 নম্বৰ মাহটোৰ ইনকাম লাগিলে সৰি সেল লাগিলে টোটাল 5টা মাহৰ সেলৰ পৰা 4টা মাহৰ সেলটো মাইনাস কৰিম যদি 1700 হলই তেতিয়াহলে ইয়াত 800 হলই আকৌ 1700 ৰ পৰা কম আছে কিমান কম আছে 31 কম আছে তো 800 ৰ পৰা লগত 31 প্লাস হ'ব তাৰ মানে আমাৰ আনসাৰ হ'ব 831 অপচন ডি হ'ব কারেক্ট আনসার হল নেক্সট কোৱেশ্যনত কি দি আছে Renuka's mother is the only daughter of Minnie's father. How is Minnie related to Renuka? Renuka's মাক is the only daughter of Minnie's father. Renuka's মাক হ'ল মিনিৰ দেউতাকৰ একমাত্ৰ জীয়ৰী তেতিয়াহলে মিনি আৰু ৰেনুকা কেনেকৈ ৰিলেট হৈ আছে সেইটো দিছে Renuka's mother Renuka's mother Renuka's mother হ'ল only daughter of Minnie's father
ৰেণুকাৰ মাদাৰ অনলি ডটাৰ ৰেণুকাৰ মাদাৰ হ'ল একমাত্ৰ জীয়ৰী কাৰ মিনিজ ফাদাৰ তো মিনিৰ দেউতাকৰ একমাত্ৰ জীয়ৰী হ'ল ৰেণুৰ মাদাৰ তো মিনি আৰু ৰেণুৰ বায়েক কোন হ'ব এটা মানুহ হ'ব লাগিব তেতিয়াহে একমাত্ৰ জীয়েক হ'ব নহ'লে দুটা মানুহ হৈ যাব ইয়াত তো therefore ৰেণুকা কি হ'ব ৰেণুকা হ'ব মিনিৰ জীয়েক তেতিয়াহ'লে কৈছে হাউ ইজ মিনি ৰিলেটেড টু ৰেণুকা তো মিনি ইজ মাদাৰ অফ ৰেণুকা তো অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ হ'ল নেক্সট কুৱেশ্যনত কি দি আছে A man buys 120 oranges for ₹1,400 and sells them at a loss of 15%. What is the selling price of the oranges? এজন মানুহে 120টা অৰেঞ্জ কিনে কিমান টকাত 1400 টকাত আৰু সিহঁতক বিক্ৰী কৰে 15% লছত তেতিয়াহ'লে সেলিং প্ৰাইচ কিমান এইটো সুধিছে এতিয়া 120টা অৰেঞ্জ কিনে 1400 টকাত আৰু সেল dem at a loss of 15%. তো 15% লছ হয় কষ্ট প্ৰাইচ কিমান হয় 1400 লছ দিয়া আছে 15%. তো সেলিং প্ৰাইচ হ'ব 1400 85% কাৰণ 15% লছ হৈ গ'ল তো therefore 1400 into 85 by 100 00 cancel 14 5 70 0 7 7 14 7 গুণ 98 14 গুণ 112 112 আৰু 7 119 তো 1190 তো 1190 অপশ্যন চি এইটো হ'ব কাৰেক্ট আনসাৰ সেলিং প্ৰাইচ হ'ব 1190 নেক্সট কি দি আছে ৰিজনিঙৰ কুৱেশ্যন মন দি শুনিব কি দি আছে in the following two questions two statements are given তলত দুটা কুৱেশ্যন দি আছে এটা 95 96 সেই কুৱেশ্যন দুটাত এটা কুৱেশ্যনত কি দিয়া থাকিব two statements are given দুটা statement দিয়া আছে এইকেইটা হ'ল statement ইয়াৰ পৰা ইয়াতলৈ এটা statement আৰু অন্য এটা statement these statements are followed by two conclusions number 1 and number 2 আকৌ তলত দুটা conclusion দি আছে number 1 and number 2 you have to take the given two statements to be true ইয়াত যি দিয়া নাথাকক কিন্তু আমি এইটো কি বুলি ধৰিব লাগিব এটা সত্য বুলি ধৰিব লাগিব ইয়াত হাতী বাঘ হ'ব পাৰে বাঘ ভালুক হ'ব পাৰে যি দিয়া থাকে সেইটোক আমি সত্য বুলি ধৰিব লাগিব ঠিক আছে if they seem to be variance from commonly known fact যদিও সেইটো আমি জানো যে অসত্য কিন্তু ইয়াত যদি দিয়া থাকে সেইটো আমি সত্য বুলি ধৰিব লাগিব read the conclusions and then decide which of the given conclusions logically follows from the two given statement conclusion কেইটা পঢ়ি কিনে আমি চাব লাগে স্টেটমেন্টৰ পৰা কোনটো কনক্লুজন ফলো কৰে বা মানি চলে সেইটো তো সেই অনুপাতে আমাক চাৰিটা অপচন দিয়া আছে ঠিক আছে এটা স্টেটমেন্টত কি দিয়া আছে all the harmoniums are instrument যিমান হাৰমনিয়াম আছে এই সকলো হাৰমনিয়াম কি হয় ইনস্ট্ৰুমেন্ট হয় এই সকলো হাৰমনিয়াম ইনস্ট্ৰুমেন্ট হয় আৰু সেকেন্ড স্টেটমেন্টত দি আছে all the instrument are fluids আৰু যিমান ইনস্ট্ৰুমেন্ট আছে এই সকলোসমূহ এইটো হ'ল হাৰমনিয়ামৰ ঘৰ সকলোসমূহ হাৰমনিয়াম ক'ত আছে ইনস্ট্ৰুমেন্টৰ ঘৰটোত সোমাই আছে আৰু কৈছে সেকেন্ড স্টেটমেন্টত all the instrument are fluids আৰু এই সকলোসমূহ ইনস্ট্ৰুমেন্ট কাৰ ঘৰত সোমাই থাকিব ফ্লুইডছৰ ঘৰত সোমাই থাকিব ঠিক আছে এতিয়া এই অনুপাতে যদি আমি কনক্লুজনসমূহ চাওঁ কনক্লুজন 1ত দি আছে all the fluids are instrument এতিয়া ধৰি লও ইয়াত এটা ফ্লুইড এটা আছে ই ইনস্ট্ৰুমেন্টৰ ঘৰত আছে নেকি এইটো ফ্লুইড ইনস্ট্ৰুমেন্টৰ ঘৰত আছে নেকি নিশ্চয় নাই তাৰমানে সকলো ফ্লুইড কি হ'ব নোৱাৰে ইনস্ট্ৰুমেন্ট হ'ব নোৱাৰে নিশ্চয়কৈ ফ্লুইড ইয়াতো থাকিব তো ইয়াত থকা ফ্লুইডটো ইনস্ট্ৰুমেন্ট হ'ব কিন্তু যিটো ফ্লুইড ইয়াত থাকিব ঘৰটোৰ এইখিনি জেগাত থাকিব সেই ইনস্ট্ৰুমেন্টৰ জেগা থাকিব নেকি নাথাকে ইনস্ট্ৰুমেন্টৰ বাউণ্ডাৰী বাহিৰত আছে তো সকলো ফ্লুইড ইনস্ট্ৰুমেন্ট হ'ব নোৱাৰে তাৰমানে এই যেটো 1 নম্বৰ কনক্লুজন এইটো হ'ল আমাৰ কাৰেক্ট নেক্সট কনক্লুজনটোত কি দি আছে all the harmoniums are fluids all the harmonium মানে এই হাৰমনিয়ামৰ ক্ষেত্ৰত যিমানটা হাৰমনিয়াম আছে এইখিনিৰ ভিতৰত যিমানটা হাৰমনিয়াম থাকিব are fluids এই সকলোখিনি হাৰমনিয়াম কি হয় ফ্লুইডছ হয় তো নিশ্চয়কৈ হয় এই গোটেইখিনি হাৰমনিয়াম এই ডাঙৰ ফ্লুইডৰ ঘৰটোৰ মাজত সোমাই আছে কোনো এটা হাৰমনিয়াম এই ডাঙৰ ফ্লুইডৰ ঘৰটোৰ বাহিৰত নাই আমাৰ কনক্লুজন 2টো আমাৰ ফলো কৰিছে
দুটা কনক্লুজন ফলো কৰিছে therefore আমাৰ आंसर হ'ব both 1 and 2 follow মানে দুটা কনক্লুজন ফলো হৈছে ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে স্টেটমেন্টটো কৈছে some papers are pens আগতে দিয়া আছিল all এতিয়া দিছে some all বুলি ক'লে এই ঘৰটোৰ ভিতৰত গোটেইখিনি সোমাই থাকিব some বুলি ক'লে কিছুমান সোমাই থাকিব কিছুমান সোমাই নাথাকে যেনে ইয়াত দিয়া আছে some papers are pen এইখিনি পেপাৰ এইখিনি হ'ল পেন এতিয়া কিছুমান পেপাৰ কি হয় পেন হয় কিছুমান পেপাৰ পেন হয় কিন্তু এইখিনি পেপাৰ পেন আকৌ নহব পাৰে ইয়াত থকা পেপাৰখন পেন নহব পাৰে কোনখিনি পেপাৰ পেন ইয়াৰ এইখিনি এই সাৰ্কলটোৰ এই জায়গাখিনি যোনখিনি পেপাৰ আছে এই পেপাৰখিনি কি হয় পেন হয় এই পেপাৰখিনি পেনৰ ঘৰটো সোমাই আছে ঠিক আছে এইখিনি আৰু সেকেন্ড স্টেটমেন্টত কৈছে all the pencil are pen all the pencils are pen মানে যিমানসমূহ পেন্সিল আছে সকলোসমূহ পেন হয় এই পেনৰ ঘৰটোত আকৌ কোন সোমাই থাকিব সকলো পেন্সিল ইয়াত সোমাই থাকিব সকলোসমূহ পেন্সিল এই ঘৰটোৰ পেনৰ ঘৰটোৰ ভিতৰতে সোমাই থাকিব হল এটা হৈছে some pens are pencil some pens are pencil এইটো কি ছিল আমাৰ পেপাৰ আছে পেপাৰ এইটো আছিল পেন্সিল ইয়াত কৈছে some pens are pencil some pens are pencil তো এই পেনৰ এই গোটেই ঘৰটোত যিখিনি পেন আছে ইয়াতো নিশ্চয়কৈ পেন থাকিব আৰু ইয়াত থকা পেনখিনি কি হয় পেন্সিল হয় তাৰমানে some pen are pencil এইটো কনক্লুজনটো কাৰেক্ট নেক্সট কৈছে some pens are paper some pens are paper ইয়াত যিখিনি পেন থাকিব এই পেনখিনি পেপাৰ হয়নে নিশ্চয়কৈ হয় কিন্তু ইয়াত থকা পেন এটা পেপাৰ হ'ব পাৰিব নেকি নোৱাৰে কিন্তু আমাক অল বুলি কোৱা নাই অল মানে গোটেই হ'ব লাগিছিল সাম বুলি কৈছে এইখিনিটো সাম হয় কিছু সংখ্যক পেন পেপাৰৰ ঘৰত সোমাই আছে তো কিছু সংখ্যকৰ কাৰণে কাৰেক্ট মানে কনক্লুজনটো এইটো আমাৰ কাৰেক্ট তো ইয়াত আনসাৰ হ'ব আমাৰ both 1 and 2 হ'ব কাৰেক্ট হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে Jack is 50 meters southwest of Peter. If Rick is 50 meters southeast of Peter, then Jack is in which direction of Rick? Jack is 50 meters southwest of Peter. তো Peter ইয়াত আছে Jack ক'ত থাকিব 50 মিটাৰ southwest এইটো south এইটো west তো southeast হলে এইটো direction কিমান distance 50 মিটাৰ Jack আছে ইয়াত আকৌ কৈছে if Rick is 50 মিটাৰ southeast of Peter Rick আছে 50 মিটাৰ southeast of Peter south এইটো east এইটো southeast হ'ব এইটো এইখিনি distance লিখা আছে 50 মিটাৰ ইয়াত কোন আছে Rick then Jack is in which direction of Rick Jack Rickৰ কোন ফালে আছে Jack Rickৰ এই ফালে আছে তো এই ফালে কোন ডাইৰেকশন সাউথ তো আমাৰ অপচন ডি হ'ব কারেক্ট আনসার সাউথ কলমৰ ওয়েস্ট এইফালে ওয়েস্ট হয় তো ওয়েস্ট হ'ব আমাৰ কারেক্ট আনসার হল নেক্সট কোৱেশ্চন কি দিয়া আছে there is placed in his watch on the table in such a way that at 6 p.m. the hour hands points to the south টেবুলত এনেকুৱাকৈ ঘড়ীটো থৈছে এইটো আমাৰ নৰ্থ এইটো ইষ্ট এইটো ওয়েস্ট এইটো সাউথ টেবুলত ঘড়ীটো এনেকুৱাকৈ থৈছে সি কেনেকুৱাকৈ থৈছে যাতে 6 p.m. 6টা বজাত কি হয় আৱাৰ হেণ্ড পইণ্টছ টু দ্য সাউথ যেটো 6টা বজাত এইটো ঘণ্টাৰ কথা থাকিব সি হলে সাউথৰ ফালে আছে যেটো সাউথ ডাইৰেকশন তো ঘণ্টাৰ কঁডাল 6টা বজাত ঘণ্টাৰ কঁডাল কোন ফালে আছে সাউথৰ ফালে আছে তাৰ মানে এনেকুৱা ডাইৰেকশন আছে এইটো 6 এইটো 12 এইটো 3 এইটো হল 9 এইটো ঠিক আছে in which direction the minute hand will point at 9 p.m. তো যদি 9টা বাজে 9টা বাজতে ঘড়ী কাঁটাডাল ইমান আহি পাব ঘণ্টাৰ কাঁটাডাল এইখিনি আহি পাব আৰু মিনিটৰ কাঁটাডাল ক'ত থাকিব 9টা বাজতে মিনিটৰ কাঁটাডাল 12তে থাকিব অৰ্থাৎ মিনিটৰ কাঁটাডাল কোন ডাইৰেকশন আছে সেইটো দিছে এইটো কি ডাইৰেকশন নৰ্থ তো মিনিটৰ কাঁটাডাল থাকিব নৰ্থ ডাইৰেকশনত অপচন এ হ'ব আমাৰ কারেক্ট আনসার হল নেক্সট কোৱেশ্চনত কি দিয়া আছে আকৌ 99 নম্বৰ কোৱেশ্চনত দিয়া আছে ইন এ কোড ল্যাঙ্গুয়েজ POSE is coded as OQNPRTDF in the word QIPE will be coded as তো কোডটো কি হ'ব সেইটো দিছে তো ইয়াত কেইটা লেটাৰ আছে 4টা ইয়াত কেইটা লেটাৰ আছে 1 2 3 4 5 8 আমাৰ ডাবল লেটাৰ আছে তো ডাবল লেটাৰ থাকিলে আমি কি চাব লাগে
POSE এইটো ৱৰ্ড দিয়া আছে তো ডাবল লেটাৰ থাকিলে আমি নিশ্চয়কৈ এনেকুৱাকৈ ধৰিব পাৰোঁ পিৰ কাৰণে দুটা আছে O আৰু Q OQ ঠিক আছে নেক্সট আকৌ O আছে ওৰ কাৰণে এবাৰ কি হ'ব ওৰ কাৰণে হ'ব NOP লিখি আছে এছৰ কাৰণে আছে RT R আৰু T RST হ'ল আৰু ইৰ কাৰণে আছে DF তাৰমানে হ'ব DEF তাৰমানে ইয়াত যিকেইটা লিটাৰ আছে এই লিটাৰ কেইটাৰ প্ৰথম হ'ব ইয়াৰ আগৰটো নেক্সট হ'ব ইয়াৰ পিছৰটো তাৰপিছত হ'ব আগৰটো পিছৰটো তেনেকুৱা তো টাইপৰ কাৰণে কি হ'ব টিৰ আগৰটো কি হয় টিৰ আগৰটো হয় অলপ খালিকৈ TY P তো টিৰ আগৰটো কি হয় টিৰ আগৰটো হয় ST তাৰপিছত হ'ব U তাৰপিছত Y ৰ আগৰটো কি হয় WXY X হ'ব Y তাৰপিছত হ'ব Z তাৰপিছত Pৰ আগৰটো কি হয় O আৰু Pৰ পিছৰটো হয় Q Fৰ আগৰটো সৰি D ইৰ আগৰটো হয় D আৰু ইৰ পিছৰটো হয় F তাৰমানে এনচাৰটো হ'ব SUX ZOQ DF SUX ZOQ DF অপশ্যন C কাৰেক্ট এনচাৰ নেক্সট 10 নম্বৰটোত কৈছে সৰি 1 নম্বৰ কুৱেশ্যনটোত কৈছে easier is written as TGKUCG how is Qatar will be written তো easier টোক লিখা হৈছে easier ক লিখে TGKUCG তেতিয়াহ'লে CUTTER তো এইটো কেনেকৈ লিখিব ই আৰু টি এ আৰু জি এছ আৰু কে এইটো ই আৰু জি মানে এই ইয়াৰ ফাৰ্ষ্ট লেটাৰৰ লগত ইয়াৰ লাষ্ট লেটাৰটো ৰিলেশ্যন আছে অলপ তলত লিখিব টি জি কে ইউ চি জি ইয়াৰ লগত এইটো ৰিলেশ্যন ইয়াৰ লগত এইটো ৰিলেশ্যন এছৰ লগত ইউ ৰিলেশ্যন আইৰ লগত কে ইৰ লগত জি আৰৰ লগত টি তো ই এফ জি প্লাছটো হৈছে A B C ইয়াতো প্লাছটো সবতে প্লাছটো তো চিৰ পিছত কি হ'ব ডি ই ইয়াত হ'ব ই ইউৰ পিছত কি হয় ভি ডাব্লিউ তো ইয়াত হ'ব ডাব্লিউ টি টিৰ পিছত কি হয় ইউ ভি ইয়াত হ'ব ভি টি ইউ ভি ই এফ জি আৰ এছ টি তো এনচাৰটো হ'ব টি জি ভি ভি ডাব্লিউ ই অপশ্যন চি হ'ব শুদ্ধ এনচাৰ হ'ল তো এইখিনি আছিল আপোনালোকৰ আজিৰ কুৱেশ্যন পেপাৰত অহা মেথছ আৰু ইংলিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ নেক্সট আৰু কেইখনমান পেপাৰ আছে যদি সেইসমূহ ছল্ভ কৰি দিব লাগে কমেণ্ট বক্সত জনাই দিব সেইসমূহ মই ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু ইয়াৰ পিডিএফটো টেলিগ্ৰামত পাব তো তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে জিকেৰ কুৱেশ্যনসমূহ তো আজিলৈ মানে ভিডিঅ'টো ভালকৈ লাইক কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ